এয়া হ'ল বতৰৰ ফল অমৰা। তো আজি মই বনাম অমৰাৰ আচাৰ। ধুনীয়াকৈ শুকাই ৰ'দত দিছোঁ, দি ইয়াতে মই হালধি, নিমখ আৰু কাশ্মীৰী মিৰ্চ দিম, মানে কালাৰৰ কাৰণে। যিহেতু মই আচাৰ বনোৱা নাই আগে পিছে, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, নাজানো কেনেকুৱা হয় কেনেকুৱা নহয়, কিন্তু মই বিচাৰোঁ যাতে চব বস্তু আমি শিকোঁ। তো এতিয়া মই টাৱাখনত ধুনীয়াকৈ গোটা জিৰা আৰু পাউডাৰ ধনিয়াটো গৰম কৰি লৈ মানে ফ্ৰাই কৰি ল'ম, যাতে বস্তুটো মানে ভাল হয়। আৰু ইমান ধুনীয়া স্মেল ওলায় ন, মানে লিটাৰেলি কৈছোঁ খুব ভাল লাগে। আৰু মই ইউটিউবত যদিও পুৰণা আগতে ভিডিঅ' দিছোঁ, তেনেকৈ এক্টিভ নাথাকোঁ, কিন্তু পৰাপক্ষত এতিয়া ইউটিউবত এক্টিভ থাকিম। আপোনালোকে যদি ভাল পায় মোক ফ'ল' প্লিজ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই ফেচবুকত ভিডিঅ' দিওঁ আৰু ইয়াতে দিওঁ। এয়া চাওক আম, এতিয়া প্ৰায়ভাগ অসমীয়া মানুহৰ ঘৰত আমৰ ছিজন, যিহেতু সকলোৰে ঘৰত আম পামেই, নহয় জানো? এয়া চাওক, এয়া মোৰ ঘৰৰ দৃশ্য। এতিয়া মই কেৰাহীখনত তেল লৈছোঁ আৰু তেলটো ধুনীয়াকৈ গৰম হোৱালৈ গৰম হ'ব দিব। আৰু তাৰপাছত ইয়াতে মই পাঁচফোৰণ দি দিম। ভালকৈ গৰম হোৱাৰ পাছত পাঁচফোৰণ দি দিম মই আচাৰখিনি তাতে দি দিম। কেনেকুৱা পায় আপোনালোকে জনাব। মই ভাল ভাল ভিডিঅ' লৈ আহিব ট্ৰাই কৰিম, আপোনালোকে ছাপোৰ্ট কৰিব, ময়ো আপোনালোকক ছাপোৰ্ট কৰিম। এয়া চাওক কি ধুনীয়া গোন্ধ ওলাইছে। মিছা নক'ব দেই ৰাইজ, কাৰণ আচাৰ এবিধ এনেকুৱা বস্তু য'ত মানে বেলেগ বস্তুত লোভ নালাগিলেও আচাৰত লোভ লাগিবই, নহয় জানো? দুপৰীয়া ভাতৰ কাষত অলপ আচাৰ হ'লেনো কি লাগে। থেংক ইউ, ছাবস্ক্ৰাইব কৰি দিব।